ধন্যবাদ তিনচুকীয়া বিল সিদ্ধাখন তিনচুকীয়া জিলা সমিতিৰ সন্মানীয় সভাপতি অনুপমান ডাঙৰীয়া আসলতে বৰ পৰিতাপৰ বিষয় যেহেতু কিছুদিনৰ পূৰ্বে বহু চৰ্চিত টিডিএ কমপ্লেক্সত এটা ঘটনা সংঘটিত হৈছিল অসমীয়া খিলঞ্জীয়া ছোৱালীৰ ওপৰত অত্যাচাৰ কৰা এক গোচৰ তৰা হৈছিল আৰু এই ক্ষেত্ৰত আমাৰ বিল সিদ্ধানা অসম তিনচুকীয়া জিলা সমিতিৰ লগতে বিভিন্ন জাতীয় জনগোষ্ঠীয় দল সংগঠনে এই ক্ষেত্ৰত খিলঞ্জীয়া ছোৱালীজনীৰ হকে মাত মাতি আহিছিল ঠিক একেধাৰে যোৱাকালি পৰিলক্ষিত হোৱা যায় যে এগৰাকী বৰ্ণালী বৰপাত্ৰ গোহাঁই নামৰ ছোৱালী এগৰাকীয়ে মহম্মদ আকৰাম নামৰ এজন ব্যৱসায়ী প্ৰতিষ্ঠানত কাম কৰি থকা অৱস্থাত মানসিকভাৱে আৰু শাৰীৰিকভাৱে যি খিলঞ্জীয়া ছোৱালীৰ ওপৰত কন্যাৰ ওপৰত নিৰ্যাতন চলাইছে তাক আমি গৰিহণা দিছোঁ যিহেতু আজি কাৰ্যনিৰ্বাহক সভাখনৰ অনুষ্ঠিত কৰাৰ বাবে আমি সেই স্থানত আমি উপস্থিত হ'ব নোৱাৰিলোঁ কিন্তু এটা কথা স্পষ্ট আমি কৰি দিব বিচাৰিছোঁ এই সংবাদ মেলৰ জৰিয়তে আমি 24 ঘণ্টা সময় দিছোঁ এই 24 ঘণ্টা সময়ৰ ভিতৰত যদি সেই মহম্মদ আকৰাম নামৰ ব্যক্তিজনক আইনী প্ৰক্ৰিয়াৰে যথোচিত শাস্তি প্ৰদান নকৰে আৰু সেই আকৰাম নামৰ ব্যক্তিজনে এই বৰ্ণালী বৰপাত্ৰ গোহাঁই নামৰ ছোৱালীগৰাকীক নাৰীগৰাকীক যদি আহি আনুষ্ঠানিকভাৱে ক্ষমা নোখোজে তেনেহ'লে কিন্তু আমি 24 ঘণ্টা সময় পাৰ হৈ যোৱাৰ পিছত বিৰলাচি থানা এখন তিনচুকীয়া জিলা সমিতিয়ে সাংবিধানিক প্ৰক্ৰিয়াৰে আমি নিৰ্দিষ্ট কাৰ্যপন্থা কিন্তু আমি হাতত ল'বলৈ বাধ্য হ'ম আৰু দ্বিতীয়তে এই কাৰ্যসূচী আজি কাৰ্যনিৰ্বাহকৰ জৰিয়তে আমি এটা কথা এই সংবাদ মেলৰ জৰিয়তে এই মঞ্চৰ পৰা আমি চৰকাৰক আমি স্পষ্টীকৰণ দিব বিচাৰিছোঁ যে যি সময়ত সাম্প্ৰতিক সময়ত মিয়াখেদা অভিযানৰ জৰিয়তে কেবিনেটৰ বৈঠকত এক বন্ধ কোঠাত আবদ্ধ হৈ চৰকাৰী পক্ষই শাসক পক্ষই কিন্তু মিয়াখেদা অভিযানৰ লগত কিন্তু যিসকল অবৈধ বাংলাদেশী হিন্দু বাংলাদেশী কিন্তু তেখেতলোকৰ ওপৰত তৰা গোচৰ সম্পূৰ্ণভাৱে প্ৰত্যাহাৰ কৰি কিন্তু অসমলৈ আহিবৰ বাবে অসমত থাকিবৰ বাবে ৰঙা দলিচা পাৰি দিছে তাক কেতিয়া সহ্য কৰা নহ'ব বিৰলাচি থানা অসম তিনচুকীয়া জিলা সমিতিৰ লগতে কেন্দ্ৰীয় সমিতিৰ সকলোৰে স্পষ্ট কথা যে বিদেশী বিদেশী স্বদেশী স্বদেশী গতিকে এই বিদেশী আগ্ৰাসনৰ ক্ষেত্ৰত কোনো ধৰণৰ আপোচ কৰা নহ'ব আপোচবিহীন সংগ্ৰামেৰে বাংলাদেশী মুছলমানেই নহওক কিয় হিন্দু বাংলাদেশীয়ে নহওক কিয় এই ক্ষেত্ৰত কিন্তু কঠোৰতকৈ কঠোৰতম ব্যৱস্থা কিন্তু বিৰলাচি থানা অসমে লৈ আছে লৈ থাকিব আগন্তুক দিনত কিন্তু এখন যদি এই গোচৰৰ ক্ষেত্ৰত যদি তেওঁলোকে এই গোচৰ যি প্ৰত্যাহাৰ কৰিছে পুনৰ যদি সেই হিন্দু বাংলাদেশীৰ ক্ষেত্ৰত যদি তেখেতলোকে চৰকাৰে বিহিত ব্যৱস্থা গ্ৰহণ নকৰে তেনেহ'লে কিন্তু বিৰলাচি থানা অসমে নিজস্ব তৰিকাৰে কিন্তু আন্দোলন কৰিবলৈ ৰাজপথত ওলাই আহিব গতিকে এই ক্ষেত্ৰত চৰকাৰে বিহিত ব্যৱস্থা গ্ৰহণ কৰিবৰ বাবে এই সংবাদ মাধ্যমৰ জৰিয়তে এই সংবাদ মেলৰ জৰিয়তে আমি চৰকাৰলৈ আহ্বান জনাইছোঁ কিন্তু আগন্তুক দিনত যদি এই আমি দিয়া যি দাবীসমূহ এই দাবীসমূহ যদি চৰকাৰে গ্ৰহণ নকৰে তেনেহ'লে আগন্তুক দিনত ৰাজপথত ওলাই আহি এক ভয়ংকৰ কিন্তু প্ৰতিবাদী কাৰ্যসূচীৰ সন্মুখীন কিন্তু এই চৰকাৰখনে কৰিব লাগিব ধন্যবাদ জয় অসম যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত